ইফালে শিৱসাগৰৰ ঐতিহাসিক মৰিবিল আৰু যমুনা বিলত ভয়ংকৰ বেদখল আহোম ৰাজত্বৰ গৌৰৱ বহনকাৰী যমুনা বিল আৰু মৰিবিলৰ বেদখলক লৈ সৰব হৈ উঠিছে আমগুৰি নৱনিৰ্মাণ সমিতি। ইতিমধ্যে জিলাখনৰ বহু বিঘা চৰকাৰী ভূমিত বেদখলৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ মৰিবিল আৰু যমুনা বিলত দুজন লোকে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰ প্ৰশাসনক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আমগুৰি নৱনিৰ্মাণ সমিতিয়ে। আচলতে আমি সৌহিদিনা যেতিয়া তথ্য জনা অধিকাৰ আইনৰ এখন ছবি দেখিলোঁ, সেই ছবিখন দেখি আচলতে আমি আহোম সেনাৰ লগত আচলতে শিৱসাগৰবাসী হিচাপে আচলতে আচম্বিত হৈছোঁ। এই যিখন মৰিবিল, ঐতিহাসিক মৰিবিলখন আচলতে সম্পূৰ্ণৰূপে বেদখলৰ গ্ৰাহত গুচি গৈছে। আজি আপুনি যদি চাবলৈ যায় মৰিবিলখনৰ 100% 60% আচলতে বেদখলৈ গ্ৰাহলৈ গুচি গ'ল। এনেদৰে যে থাকিবলৈ হয় তেনেহ'লে এইখন মৰিবিল কিন্তু নাইকিয়া হৈ গৈ যাব, মৰিবিলৰ অস্তিত্ব নাইকিয়া হৈ গুচি যাব। আচলতে এই যিসকল তাত যে বহি আছে সেইসকল লোক, সেইসকল কিন্তু থলুৱা খিলঞ্জীয়া লোক, সেইসকল আমাৰ অসমীয়া লোক। কিন্তু আচলতে সেই সময়ত আচলতে জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতে সেইসমূহ মানুহে কিন্তু ম্যাদী পতা মানে মাটি কৰিলে। কিন্তু আমাৰ প্ৰশ্নটো হ'ল কি, সেই সময়ে যিসকল বিষয়া আছিলে সেই বিষয়াসকলে তদন্ত আঁতলাই নিব লাগে, সেইসকল বিষয়াৰ ওপৰত তদন্ত হ'ব লাগে, তদন্ত হৈ উচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কিয়নো ঐতিহাসিক সম্পদ এনেকৈ ধ্বংস হৈ যাব আৰু আমি সেইটোকে আমি কেতিয়াও মানি নল'ম। সমান্তৰালভাৱে আমি চাইছোঁ কি, আমি যমুনাখন যদি চাবলৈ যাওঁ, যমুনাখন সম্পূৰ্ণৰূপে যাববলৈ স্থানলৈ পৰিণত হৈ গৈছে। যমুনাখন বেদখল হৈ গৈছে, যমুনাখনো আপোনাৰ 60% বেদখল হ'ল। সৌহিদিনা দেখিছোঁ সন্দেহযুক্ত 4-5টা তাত ঘৰ দেখিছোঁ। কিন্তু আমি সৌহিদিনা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাইছিলোঁ জিলা প্ৰশাসনক যে এই যিসকল লোক আগতে নতুনকৈ বহিছে তেওঁলোকক উচ্ছেদ কৰক, নহ'লে কিন্তু আমি ঘৰ জ্বলাই দিম, ঘৰ ভাঙি দিম। কাৰণ আমি ঐতিহাসিক যমুনাখন আমি শেষ হৈ যাব নিদিওঁ। সমান্তৰালকৈ 2022 চনতে মৰিবিলৰ যি আচলতে বেদখল তাৰ এক তথ্য উন্মোচিত হৈছে যদিও আজি পৰ্যন্ত কিন্তু ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যিহেতু সদ্য সময়ত উচ্ছেদৰ কথা বতৰা চলি আছে, গতিকে চৰকাৰক আহ্বান জনাম, এই দুইটা ঠাইত আপোনালোকে তথ্যভিত্তিকভাৱে এক তদন্ত কৰক আৰু তদন্তৰ জৰিয়তে আপোনালোকে এই দুইটা ঠাইত যি বেদখল হৈছে এই বেদখল মুক্ত কৰক,